যিসকল ছাত্ৰ-ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত বিএছচি নাৰ্ছিং পঢ়িব বিচাৰে তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট। অসম নাইবা অসমৰ বাহিৰৰ যিকোনো প্ৰাইভেট ইনষ্টিটিউচনত বিএছচি নাৰ্ছিং পঢ়িবলৈ হ'লে কিমান টকাৰ প্ৰয়োজন হ'ব পাৰে এই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰা হ'ব। যদি এই বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। তেলেংগানাৰ এখন ইনষ্টিটিউচনৰ ইয়াতে ফিজ ষ্ট্ৰাকচাৰ দেখুৱাব বিচাৰিছোঁ। ইয়াতে নিশ্চয় আপোনালোকে ছিগনেচাৰ দেখিবলৈ পাইছে, তিনিটাকৈ ছিগনেচাৰ আছে, অৰ্থাৎ এইটো হৈছে অথেণ্টিক এটা ফিজ ষ্ট্ৰাকচাৰ। এই ফিজ ষ্ট্ৰাকচাৰত ইয়াতে যদি চায় তেতিয়াহ'লে বিএছচি নাৰ্ছিং দেখিবলৈ পাব। এই বিএছচি নাৰ্ছিঙৰ টোটেল ফিজ হৈছে 6,20,000 টকা, অৰ্থাৎ 4 বছৰৰ কাৰণে থকা খোৱা পঢ়া সম্পূৰ্ণ খৰচ হ'ব কিমান? 6,20,000 টকা। আৰু ইফালে যদি অসমত বিএছচি নাৰ্ছিং পঢ়িব বিচাৰে তেতিয়াহ'লে 10ৰ পৰা 15 লাখ টকাৰ প্ৰয়োজন হ'ব। আজিকালি 10ৰ ভিতৰত নহয়, প্ৰায় 15 লাখ টকাৰ প্ৰয়োজন হয়। 15 লাখ টকা যদি হয় তেতিয়াহ'লে অসমৰ যি প্ৰাইভেট ইনষ্টিটিউচন আছে তাতে বিএছচি নাৰ্ছিং কোৰ্চটো কৰিব পাৰে, কিন্তু অসমৰ বাহিৰত মাত্ৰ 6,20,000তে হৈ যায়। এতিয়া যদি এভাৰেজ হিচাপে চাওঁ তেতিয়াহ'লে অসমত বিএছচি নাৰ্ছিং পঢ়িবলৈ হ'লে 10ৰ পৰা 15 লাখ টকা আপুনি এভাৰেজ হিচাপে ধৰিব পাৰে। আৰু আদাৰ ষ্টেট অৰ্থাৎ অসমৰ বাহিৰত যদি পঢ়িব বিচাৰে তেতিয়াহ'লে 5ৰ পৰা 7 লাখ টকা ইয়াৰ ভিতৰত হৈ যায়। অসমত 10ৰ পৰা 15 লাখ আৰু অসমৰ বাহিৰত 5ৰ পৰা 7 লাখ ইয়াৰ ভিতৰত সম্পূৰ্ণ বিএছচি নাৰ্ছিং কোৰ্চটো হৈ যায়।